পথাৰৰ হালধীয়া হাঁহিবোৰে যেন এতিয়া চহা খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। সমজুৱাকৈ আনন্দ উল্লাহৰ মাজতে পুৰুষ মহিলাই শ শ বিঘা তুলিছে পকা সৰিয়হৰ খেতি। ঘিলামৰা মৰনৈ চাপৰি প্ৰাথমিক শাখাত ২৯ আৰু ৩০ মাৰ্চ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দিহা কৰিছে ৰূপালী জয়ন্তীৰ মহোৎসৱ। এয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ বাবে পুঁজি সংগ্ৰহৰ বাবে পথাৰত এইদৰে ব্যস্ত হৈ পৰিছে মৰনৈ চাপৰি গাঁৱৰ আই বাপ ভকত বৈষ্ণৱ। গাঁওখনৰ ভকত আয়ে একেলগে তুলিছে শ শ বিঘা পকা সৰিয়হ। লগতে আনন্দ মনেৰে জুৰিছে নাম। তাৰ মাজতে একেলগে আই বাপসকলে সৰিয়হ তোলা দৃশ্যই সকলোকে এতিয়া আকৰ্ষিত কৰিছে। সকলোৰে বাবে আদৰ্শ সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰা এই দৃশ্যই সঁচাকৈ প্ৰেৰণাদায়ক। সকলোলৈকে এই অনুষ্ঠানভাগিত সহযোগ কৰাৰ কাৰণে ৰাইজক আমি সকলোলৈকে স্বাগতম জনাইছোঁ। লগতে আমাৰ যিহেতু আমাৰ এই সমগ্ৰ পথাৰখনত আমাৰ বৰজুল যিখন পথাৰ, এই পথাৰখন সম্পূৰ্ণ সৰিয়হতলীৰে ভৰপূৰ্ণ। এই সৰিয়হতলীখনত আমাৰ ৰাইজৰ যিটো সহযোগিতা, এই সহযোগিতাৰ আমি গোটেই পথাৰখনৰ আমাৰ ভকত বৈষ্ণৱৰ পথাৰবিলাকত আমি সৰিয়হ তুলি ইয়াৰ পৰা যিটো অৰ্থ সংগ্ৰহ হ'ব, এই অৰ্থ সংগ্ৰহেৰে আমি অনুষ্ঠানভাগীৰ যিমান পাৰোঁ আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি সৰিয়হ তোলাৰ কাৰ্যসূচীভাগ আমি হাতত লৈছোঁ। লগতে আমাৰ এই যি ৰাজহুৱাকৈ সৰিয়হ তোলাৰ যিটো প্ৰক্ৰিয়া, আমাৰ গোটেই অঞ্চলজুৰি আমি এটা নিদৰ্শন পঠাব বিচাৰিছোঁ। যিহেতু ৰাজহুৱাকৈ সৰিয়হ তোলাৰ প্ৰক্ৰিয়াটো কোনো জেগাত আমি এতিয়ালৈকে দেখা পোৱা নাই, কিন্তু আমাৰ ৰাজহুৱাকৈ সৰিয়হ তোলাৰ এটা যিটো প্ৰয়াস, এই প্ৰয়াসটো আমি আমাৰ লগতে সমগ্ৰ ৰাজ্যবাসীলৈ আমি এটা নিদৰ্শন হিচাপে দাঙি ধৰি সকলোলৈকে আমি এইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। ঢকুৱাখানাৰ পৰা লিখন গগৈ ৰিপৰ্ট, এনি ভাৰত 24।